নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী অবৈধ বালি খননে প্ৰাণ কাঢ়িলে এটি কিশোৰৰ বালি মাফিয়াই খন্দা গাঁতত পৰি কিশোৰৰ হলিল সমাধি গোলাঘাটৰ ধনচিৰি নদীত অবৈধভাৱে বালি খননৰ ফলত নদীৰ কাষত সৃষ্টি হোৱা গাঁতত পৰি অকাল মৃত্যু কাকৱালি ললে জয় দাস নামৰ এটি কিশোৰে বৃহস্পতিবাৰে সমনীয়াৰ সৈতে ধনচিৰি নদীত গা ধুবলৈ গৈছিল নৰা গাঁৱৰ জয় দাস নামৰ কিশোৰটিয়ে তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল 14 বছৰীয়া কিশোৰটি আৰু আজি পুৱাই এছডিআৰএফে অভিযান চলাই ধনচিৰি নদীৰ কাষত থকা পুখুৰী সদৃশ দ গাঁতত উদ্ধাৰ কৰে জয়নাথৰ নিথৰ দেহ ধনচিৰি নদীত অবৈধভাৱে বালি খনন চলি থকাৰ পিছতো বন বিভাগে চকুমুদা কুলিৰ ভাও ধৰাৰ অভিযোগ ৰাইজৰ এটা এই আপোনাৰ ৰাতি গোটেই বিচাৰি তাৰপিছত আমি থানালৈ গ'লোঁ থানালৈ কাগজ পত্ৰ দিলোঁ ফটো চটো দি ৰাতিপুৱা থানাৰ পৰা ফোন মাৰিছে বোলে এনেকৈ চাইকেল আমি কৈছিলোঁ চাইকেল লৈ গৈছে চাইকেল এনে চাই কৈছে চাইকেল এটা পাইছোঁ চাবলৈ আহিলোঁ হয় তাৰপিছত মানুহে ইয়াত বডি উদ্ধাৰ কৰিছে মানে নদীত উদ্ধাৰ কৰিছে নদীত নহয় এইটো আমাৰ এইটো যিটো পুখুৰী জেচিবি মানে হেৰি খন্দা সেইবোৰ নদীৰ কাষত খান্দি থৈছে নদীৰ কাষত খান্দি থৈছে সেইবোৰ তাৰপৰা উদ্ধাৰ কৰিছে এইবিলাকতো অবৈধভাৱে খান্দিছে এতিয়া কোন ডাঙৰ মানুহ খান্দিছে এতিয়া আপুনি মই কেনেকৈ কি কৰিম আমি সৰু মানুহ আমি কিবা কৰিলে আমাক ধৰিব ডাঙৰ মানুহৰ কাৰণে কোনো কেছ পুলিচ নাই নহয় কিহত পঢ়ি আছিলে ল'ৰাজন ক্লাছ 7ত আছিলে কোন জেগাত ঘৰ আমাৰ নৰাগাঁও অঁ লগতে লগৰ ল'ৰা আহিছিলে আমি কালি লগৰ ল'ৰাকেইটা থানা যোৱাৰ আগতো তাৰ ঘৰত লগৰ ল'ৰা ঘৰকেইটাত গৈছোঁ সুধিবলৈ এতিয়া কৈছে নাই মানে সৰু ল'ৰা মানে ভয় খাইছে মানে কিবা পুলিচে ধৰিব মানে সৰু ল'ৰা একে বয়সৰ ল'ৰাই হয় ভয়তে নাম চাম কোৱা আমি নাই বুলি কৈ আছে এতিয়া সুধিব লাগিব এতিয়া কোন কেনেকৈ আছে কথাটো উলিয়াব লাগিব কেনেকৈ ইয়াত আহি পালে বা কেনেকৈ সোমালে পানীত এতিয়া সুধিলে ধৰা পাব নিৰ্বাচনী গৰম বতাহ বলা বিটিআৰত উৰিছে হেলিকপ্টাৰ হাগ্ৰামাৰ পিছত এইবাৰ উৰিল প্ৰমোদ বড়োৰ হেলিকপ্টাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে হেলিকপ্টাৰেৰে বাক্সাৰ মুছলপুৰত উপস্থিত হয় বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো মুছলপুৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে 24 নম্বৰ মুছলপুৰ পৰিষদীয় সমষ্টিৰ বুথ সমিতিৰ সৈতে বৈঠকত মিলিত হয় প্ৰমোদ বড়ো নিৰ্বাচনী প্ৰচাৰত নামি হাগ্ৰামাক দাঁত নোহোৱা বাঘ আখ্যা ইউপিপিএলৰ সভাপতিগৰাকীৰ এইবাৰ দেৱৰগাঁও আৰু চিৰাংদুৱাৰ দুয়োটা সমষ্টিতে হাগ্ৰামাক ইউপিপিএল দলে হৰুৱাব বুলি দাবী কৰে প্ৰমোদ বড়োৱে নিৰ্বাচন উৰাজাহাজৰ নামত কিমান খৰচ কৰিব আপোনালোকে চাওক 20-22 দিনত বহুত বেছি পইচা নাযায় যিখিনি 20-22 দিনত হয় সেইখিনিয়ে যাব চাওক নিৰ্বাচন হাৰোৱাটো তেখেতে খাম্ফাৰ মুখত চাই চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ মুখত চাই পেলাই হাৰোৱা নহয় পাব্লিকে ভোট দিব বুজিছে তো পাব্লিকে কাক জিতাই সেইটোৱে ক'ব লাগিব পাব্লিকক তেখেতে কনভিন্স কৰিব লাগিব জনগণক কনভিন্স কৰিব লাগিব যে খাম্ফা বৰগয়াৰী হাৰাৰ কাৰণে খাম্ফা বৰগয়াৰী ডাঙৰীয়াৰ মুখৰ ফালে চাই চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ মুখৰ ফালে চাই ক'লে নহ'ব গতিকে আজি আমি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক দেবাৰগাঁৱত হাৰাবলৈ গৈ আছোঁ চ' তেখেতক দেবাৰগাঁৱত হাৰাবলৈ যেতিয়া আমি গৈ আছোঁ তেতিয়া আমিও তেখেতৰ মুখত চোৱা নাই আমি ৰাইজৰ মুখত চাইছোঁ তাত বড়ো আছে তাত মাইনৰিটি বেছি নাই তাত বঙালী জনসাধাৰণ আছে তাত গোৰ্খা আছে তাত কোচ ৰাজবংশী আছে নাথ যোগী আছে আদিবাসী আছে সান্থালী আছে সকলোকে চাইহে আমি কৈছোঁ যে এইবাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া দেবাৰগাঁও সমষ্টিটো হাৰি আছে আৰু 14 চিৰাংটোতো আমাৰে চিট ইয়াতো কোনো কাৰণত জিকিব নোৱাৰে দুটা সমষ্টিত হাগ্ৰামা হাৰিব এনেকুৱাটো লাগে আজি তাৰিখত আৰু এয়া প্ৰতিযোগিতাত নামিছে ইউপিপিএল বিপিএফ কোনে কেনেদৰে চমক সৃষ্টি কৰিব পাৰে প্ৰচাৰ অভিযানৰ নামত তাৰে যেন এক অঘোষিত প্ৰতিযোগিতা কোনে কিমান হেলিকপ্টাৰ উৰুৱাব কাৰ কিমান শক্তি আৰু সেই শক্তি প্ৰদৰ্শনৰ যুঁজ এই মুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ অভিযানত দেখিবলৈ পোৱা হৈছে প্ৰমোদ বড়োৱে হেলিকপ্টাৰ উৰুৱাই এয়া নিৰ্বাচনী প্ৰচাৰ অভিযানত চমক দিছে হাগ্ৰামাৰ পিছতেই গোৰেশ্বৰ আৰক্ষী থানা চৌহদত প্ৰচণ্ড মাৰপিট আৰক্ষীৰ গাড়ী চালকৰ প্ৰহাৰত মূৰ ফালিল এজন কনিষ্টবলৰ গোৰেশ্বৰ আৰক্ষী থানাৰ কনিষ্টবল পৰেশ ডেকাক লাঠিৰে প্ৰহাৰ কৰে থানাখনৰে গাড়ী চালক আব্দুল আলীয়ে গাড়ী চালকৰ আক্ৰমণত গুৰুতৰভাৱে আহত কনিষ্টবল পৰেশ ডেকাক ৰক্তাক্ত অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱাই সতীৰ্থ আৰক্ষীয়ে
মাৰপিটৰ ঘটনাৰ পিছতে ভুক্তভোগী পৰেশ ডেকাৰ পৰিয়ালে অভিযুক্ত আব্দুল আলী আৰু কেইবাজনৰ নাম উল্লেখ কৰি দাখিল কৰিছে এজাহাৰ। আক্ৰমণটো আমাৰ হোমগাৰ্ডৰ ড্ৰাইভাৰ হয়, গড়েশ্বৰ থানাৰে হয়। মই ডিউটিৰ পৰা গৈ থাকোঁতে তাৰপিছত আমাৰ কোনোবা এটা কেছ আহিছিলে, তেনেকৈ আলোচনা ভিত্তিত থাকোঁতে সি কিবা কাৰণত মোক আক্ৰমণ কৰিলে মই নাজানো। এনেকুৱা কি নাম তেওঁৰ? নামটো ড্ৰাইভাৰ আব্দুল আলী, হোমগাৰ্ডৰ ড্ৰাইভাৰ হয়। আপুনিও আৰক্ষীতে কৰে? মই আৰক্ষীৰ এক্স আৰ্মিৰ হয়, কনষ্টেবল BX। এতিয়া পুলিচত মই কৰ্মৰত। ঘটনাটো ক'ত হৈছিল? ঘটনাটো আমাৰ থানাৰ ভিতৰতে হৈছিলে। থানাৰ ভিতৰতে হয়, মই 8টা মই SST ডিউটি মাৰি গৈছিলোঁ। মোটামুটি 7:45 8টাৰ ভিতৰত মই ডিউটি মাৰি যোৱাৰ পিছত ইমান টাইমটো আৰু চোৱা নাই আৰু তেনেকুৱা টাইমত হৈছে। থানাৰ ভিতৰতে? থানাৰ ভিতৰতে। কিহেতে আক্ৰমণ কৰিছিল? এতিয়া আক্ৰমণ কৰাটোতো কিহে কিবা লাঠি চাঠি কিবা যি পালে সিহঁতে মাৰি দিছে। ক'ৰ পৰা ইমান পাৱাৰ পালে, ক'ৰ পৰা কি আহিলে। মূৰত আক্ৰমণ কৰিছিল? হয় হয়, এইটো আপোনালোকে দেখা পাইছে, এইটো ফুলি আছে। এতিয়া CT স্কেন কিবা কিবি ব্ৰেইনৰ কিবা কিবি কৰিব লাগিব। কেইটা চিলাই পৰিছে? 4টা না 5টা বুলি কৈছে। ছয়গাঁৱৰ গোবৰ্ধনত কুৰুক্ষেত্ৰত পৰিণত হ'ল ক্ৰীড়া ক্ষেত্ৰ। ফুটবল খেল চলি থকাৰ মাজতে দুই দলৰ ভয়ংকৰ মাৰপিট। শ্বিলং লাজং আৰু মাছা FC ফুটবল দলৰ মাজত চলি থকা ছেমি ফাইনেলৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা। গোবৰ্ধন স্পৰ্টছ ক্লাবৰ উদ্যোগত আৰু গোবৰ্ধন নজোৱান সমন্বয় সংঘৰ সহযোগত গহীন চন্দ্ৰ ৰাভা সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। দুই দলৰ খেলুৱৈৰ মাজত হোৱা মাৰপিটত আহত হৈছে কেইবাজনো। পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে এই উত্তপ্ত পৰিস্থিতি। আৰু ইফালে ৰণাংগনলৈ পৰিণত হ'ল ক্ৰীড়াংগন। শিলচৰৰ কাটিগড়াতো এখন ফুটবল খেলক লৈ ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হয়। হিলাৰা ফুটবল ময়দানত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এখন ফুটবল খেলত দুই পক্ষৰ মাজত ৰক্তাক্ত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। বাছাইল বনাম ৰাতাবাৰীৰ ফুটবল খেলত এটা গ'ল দিয়াক লৈ দুই পক্ষৰ মাজত আৰম্ভ হয় কাজিয়া। পাছলৈ কাজিয়াই হিংসাত্মক ৰূপ ধাৰণ কৰে। এটা গ'লক লৈ ৰেফাৰী দিয়া সিদ্ধান্তৰ বিৰোধিতা কৰি এটা পক্ষই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। আৰু ইয়াৰ পাছতে দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। বাঁহ লৈ ৰেফাৰীক আক্ৰমণ কৰিবলৈ খেদি যায় একাংশই। দুই পক্ষৰ দৌৰাদৌৰিত খেলপথাৰত ব্যাপক বিশৃংখলতাৰ সৃষ্টি হয়। মাৰপিটত দুই পক্ষৰ কেইবাজনো খেলুৱৈ গুৰুতৰভাৱে আহত হয়। আহতসকলক কালাইন প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। বহু সময়ৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় আয়োজকসকল। খেলখন পৰৱৰ্তী সময়ত স্থগিত ঘোষণা কৰে আয়োজক পক্ষই। আৰু একেদৰে বিলাচীপাৰাৰ বৰকাণ্ডা খেলপথাৰতো চলি থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত ভয়ংকৰ মাৰপিটৰ ঘটনা। বৰকাণ্ডাৰ গিভ টু লাইফ ফাউণ্ডেশ্যনে আয়োজন কৰা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত সংঘটিত হয় মাৰপিটৰ ঘটনা। কেৰালা, মধ্যপ্ৰদেশ, ছিকিম, পশ্চিমবংগ আদি ৰাজ্যৰ কেইবাটাও দলে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাখনত। শিলবাৰী FC আৰু গোসাইগাঁও গ্লোবেল FCৰ মাজত চলি থকা প্ৰতিযোগিতাৰ সময়তেই অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়। প্ৰতিযোগিতাৰ অন্তিম সময়ত ৰেফাৰীয়ে ভুল সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ তুলি প্ৰথমে তৰ্কাতৰ্কি আৰু তাৰ পিছতে দুই দলৰ সমৰ্থকৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। খেল পৰিচালনা সমিতিৰ গাফিলতিৰ বাবে সৃষ্টি হোৱা মাৰপিটৰ ঘটনাত কেইবাজনো লোক আহত হয়। বাক্সাৰ ভূটে পোৱা বৰিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ। ককলাবাৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰমেন মদাহীক লগত লৈ মন্ত্ৰী দাসে বুথ সমিতিৰ সৈতে মত বিনিময় কৰে। ৰঞ্জিত দাসে ককলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰমেন মদাহীয়ে নিশ্চিতভাৱে জয়লাভ কৰিব বুলি দাবী কৰাৰ লগতে ক'লে BTC নিৰ্বাচনত বিজেপিয়ে এইবাৰ 18খন আসন লাভ কৰিব। মই কোৱাৰ আগতে ইতিমধ্যে নিশ্চিত হৈছে যে আমাৰ 91 নম্বৰ 51 যিটো ভোট, সেই ভোটৰ 80% ভোট আমাৰ এই অঞ্চলৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক প্ৰদান কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে। মই ভোট হিচাপে প্ৰথম আমাৰ এই ককলাবাৰী সমষ্টিত আজিয়ে মই আৰম্ভ কৰিছোঁ। ইমান দিনে আমি সমষ্টিভিত্তিক সভা কৰি আহিছিলোঁ। গতিকে যি মূলা বাৰে দুপাৰতে চিন আজি ৰাইজে ক'লে যে আমি যিমান ভোট পোল হ'ব 80% ভোট দিম বুলি ক'লে। গতিকে মই আশাবাদী এইবিলাক সকলোবোৰ আমাৰ ঘৰৰ মানুহ পেহী, কোনোবা জেঠি হৈছে, কোনোবা হয়তো খুৰী আছে, কোনোবা ভণ্টি আছে, আমাৰ ডেকা ল'ৰা হয়তো
মই ঘৰৰ কাষতে লগে পাই থাকোঁ। নিশ্চিত ওপৰত ৰমেন মদাহী জয়যুক্ত হ'ব। বিটিচিত কি হ'ব এইবাৰ আপোনালোকৰ বিজেপি বিটিচিত মই পূৰ্বতে যি কথাষাৰ কৈ আহিছোঁ এইটো যে 1ৰ পৰা 9, গতিকে 9ৰ পৰা কিমান, 1ৰ পৰা যদি 9 হয় 9ৰ পৰা কিমান, আমি আগতে অংক পঢ়িছিলোঁ নহয়। চৰকাৰ অকলে গঠন কৰিবনে আপোনালোকে? চৰকাৰ অকলে গঠন নকৰোঁ। কাৰ লগত কৰিব? নাই, সেইটো আমি নকৰোঁ, সেইটো কমিটি। বিটিচি নিৰ্বাচনক লৈ এনেদৰে বিজেপিয়ে জোৰদাৰ কৰি তুলিছে প্ৰচাৰ অভিযান। ওদালগুৰিত সমবেত হ'ল বিজেপিৰ 7গৰাকী প্ৰাৰ্থী। ওদালগুৰিত বিজেপি নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত প্ৰস্তুত কৰিলে ৰণকৌশল। মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেইবাগৰাকী বিধায়কৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই 7গৰাকী প্ৰাৰ্থী আৰু দলীয় কাৰ্যকৰ্তাক দিলে পৰামৰ্শ। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈক তীব্ৰ কটাক্ষ দিলীপ শইকীয়াৰ। বিটিচিত গৌৰৱ গগৈৰ চকা পাংচাৰ হোৱা বুলিও কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ। লগতে কোনো সনাতনী হিন্দু বিদেশী নহয় বুলি মন্তব্য দিলীপ শইকীয়াৰ। কোনো খিলঞ্জীয়া লোক উচ্ছেদ নহয় বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। অসমত এতিয়া চলিছে ৰাৱণ ৰাজ। নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত এই তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। বিজেপি চৰকাৰে অসমীয়া খিলঞ্জীয়াৰ আৱেগ থকা অসম চুক্তিৰ কোনো কথা চিন্তা নকৰে বুলি অভিযোগ গৌৰৱৰ। নাগৰিকত্ব সংশোধনী আইনৰ গইনা লৈ অসম চুক্তিৰ আত্মাক নচ্ছাত কৰাৰো অভিযোগ সাংসদ গৌৰৱৰ। যি আইন লৈ তেওঁলোকে গোটেই অসম চুক্তিৰ আত্মা নচ্ছাত কৰিলে, সেই আইনৰ আজি কিমান সুবিধা দিব পাৰিলে, সেই আইনৰ কিমান প্ৰয়োজন আছে, নে আইন মাত্ৰ এটা নিৰ্বাচনী চমক, এই আইন মাত্ৰ এটা জুমলা। যি আইন লৈ আজি তেওঁলোকে 6 ছিডিউলৰ ভিতৰত তেওঁলোকে ইমপ্লিমেণ্ট ৰূপায়ণ কৰা নাই, উত্তৰ পূৰ্বাঞ্চলত কিয় ৰূপায়ণ কৰিবলৈ হ'ল? যি অসমৰ ভিতৰত আমাৰ শ্বহীদ 5জন শ্বহীদ হ'ল, শ্যাম ষ্টেফৰ্ড, ঈশ্বৰ নাইক, দীপাঞ্জল আমাৰ পাংগিং, তাৰ পিছতো আজি তেওঁলোকে জোৰ জবৰণ কৰি তেওঁলোকৰ অহংকাৰী তেওঁলোকৰ আচৰণ ব্যৱহাৰ আৰু অসমীয়া মানুহৰ প্ৰতি যে তেওঁলোকৰ কোনো সন্মান তেওঁলোকে নকৰে, সেইটোৱে তেওঁলোকে বাৰম্বাৰ প্ৰমাণ কৰে। তেজপুৰ বিশ্ববিদ্যালয়ত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ল শিক্ষক দিৱস। অসম চৰকাৰৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হয় শিক্ষক দিৱস। তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত পালন কৰা হয় শিক্ষক দিৱস। এই অনুষ্ঠানত 15গৰাকী কৃতি শিক্ষকক ৰাজ্যিক বঁটা প্ৰদান কৰাৰ লগতে কাৰিকৰী শিক্ষা, NCC আৰু গৱেষণামূলক কৰ্মৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুকে মুখ্য অতিথিৰূপে উপস্থিত থাকি শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনায়। মন্ত্ৰী অশোক সিংঘল, বিধায়ক পৃথ্বীৰাজ ৰাভাকে ধৰি শিক্ষা বিভাগৰ বিষয়াসকলো উপস্থিত থাকে। শিক্ষামন্ত্ৰী পেগুৱে শৈক্ষিক ক্ষেত্ৰত গ্ৰহণ কৰা কেইবাটাও চৰকাৰী আঁচনি সন্দৰ্ভত ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত। জাগিৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰশংসনীয় পদক্ষেপ। শিক্ষক দিৱসৰ দিনটোত জাগিৰোড সমষ্টিৰ প্ৰতিগৰাকী শিক্ষকক সম্বৰ্ধনা মন্ত্ৰীগৰাকীৰ। সমষ্টিটোৰ মুঠ 600খন বিদ্যালয়ৰ প্ৰায় 4,000 শিক্ষাগুৰুক মন্ত্ৰীগৰাকীয়ে প্ৰেৰণ কৰে একোখনকৈ গামোচা আৰু সম্বৰ্ধনা পত্ৰ। মন্ত্ৰী পীযুষ হাজৰিকাৰ হৈ এই সন্মান শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰদান কৰে পঞ্চায়ত প্ৰতিনিধি আৰু দলীয় কৰ্মকৰ্তাসকলে। ইয়াৰ উপৰি এইবেলি প্ৰতিখন বিদ্যালয়লৈ মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰে এটাকৈ ঘড়ীও। উল্লেখযোগ্য যে প্ৰতি বছৰে শিক্ষক দিৱসৰ দিনটোত জাগিৰোড সমষ্টিৰ প্ৰতিগৰাকী শিক্ষকক সন্মান জনোৱাৰ উদ্দেশ্যে মন্ত্ৰী পীযুষ হাজৰিকাই ব্যক্তিগতভাৱে গ্ৰহণ কৰি আহিছে এই পদক্ষেপ। ইয়াৰ জৰিয়তে আগন্তুক দিনত শিক্ষক শিক্ষয়িত্ৰীসকলে অধিক উৎসাহেৰে সমাজত শিক্ষাৰ পোহৰ বিলাবলৈ আগ্ৰহী হ'ব বুলি আশা ৰাখি এই পদক্ষেপ গ্ৰহণ কৰি আহিছে মন্ত্ৰী পীযুষ হাজৰিকাই। প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমাৰ সন্মানীয় অসম চৰকাৰৰ মন্ত্ৰী লগতে জাগিৰোড সমষ্টিৰ বিধায়ক শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াৰ ফালৰ পৰা আমাৰ জাগিৰোড সমষ্টিৰ অন্তৰ্গত প্ৰায় 4,000 শিক্ষকলৈ মোটামুটি 600 স্কুললৈ আমি একোখনকৈ ফুলাম গামোচা, এখন অভিনন্দন পত্ৰ আৰু স্কুলবিলাকলৈ আমি এটাকৈ ঘড়ী এবাৰ মন্ত্ৰী মহোদয়ৰ ফালৰ পৰা দিছিলে। গতিকে এই গোটেই বস্তুখিনি লৈ আজি আমাৰ জাগিৰোড পঞ্চায়তৰ অন্তৰ্গত যিমানখিনি আমাৰ কৰ্মকৰ্তা আছে সকলোৱে স্কুলে গৈ তেখেতসকলক আমি এই গামোচাখিনি আৰু অভিনন্দন পত্ৰখিনি আমি বিতৰণ কৰিছোঁ। আৰু এই
মন্ত্ৰী মহোদয়ৰ এই পদক্ষেপক আমি জাগিৰোডবাসী হিচাপে আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতক। ধেমাজি নগৰৰ মাজমজিয়াত খিলঞ্জীয়া যুৱকক প্ৰহাৰ কৰিলে বিশেষ সম্প্ৰদায়ৰ লোকে। এজন খিলঞ্জীয়া অটো চালকক প্ৰহাৰ কৰাৰ পাছতে ধেমাজি সদৰ থানাৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পুৱাই ধুবুৰীৰ পৰা অহা তিনিজন মিয়াই ভাড়া কমকৈ দিয়াক লৈ বাক বিতণ্ডাত লিপ্ত হৈ প্ৰহাৰ কৰিছিল শ্ৰীমন্ত হাজৰিকা নামৰ এজন অটো চালকক। ধেমাজিৰ ডেকৰ একৰ নামৰ গৃহ নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোত মিস্ত্ৰী যোগালীৰ কাম কৰিবলৈ আহিছিল এই মিয়াকেইটা। অটো চালক শ্ৰীমন্ত হাজৰিকাক বুকু আৰু ডিঙিত প্ৰহাৰ কৰে ধুবুৰীৰ পৰা অহা এই মিয়াকেইটাই। ধুবুৰীৰ সলিমান আলী, ইয়াছিন আলী, ৰাহুল মণ্ডলৰ বিৰুদ্ধে প্ৰহাৰ কৰাৰ অভিযোগ। শ্ৰীমন্ত হাজৰিকাক প্ৰহাৰৰ পাছতে অটো চালকসকল আহি প্ৰতিবাদ কৰে ধেমাজি সদৰ থানাৰ সন্মুখত। আৰক্ষীক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অটো চালক সন্থাই। মোৰ নাম শ্ৰীমন্ত হাজৰিকা, মোৰ ঘৰ পাঁচালি। মই ধেমাজি এখন এপেচিটি ড্ৰাইভাৰ। মই বিশেষকৈ তেওঁলোকে আহিছিলে ট্ৰফিক পইণ্ট তিনিআলি, মোৰ ৰিক্সাখনত উঠিছিলে বৰদলি যাম বুলি। তেওঁলোকে গৈ ৰাজচোলা ফ্ৰণ্টত মোক ভাড়া কথা সোধাত মই বৰদলি ভাড়া 50 টকা কৈছিলোঁ। তেওঁলোকে 30 টকা যাম বুলি ক'লে, মই 30 টকা নাযাওঁ বুলি ক'লোঁ। তেওঁলোকে তাত নামি দিয়ে, নামি কিনে মই যাত্ৰা নাই হোৱা বুলি ক'লোঁ, যাত্ৰা কৰি যোৱা বুলি ক'লোঁ। তেওঁলোকে গুচি গৈছিলে। গুচি যোৱাৰ লগে লগে মোক আকৌ ঘপকৈ বুকু ধৰি ডিঙি ধৰি এটি মাৰপিট কৰে চাৰিজনে। তেওঁলোকে মই সুধিলে ফাৰ্ষ্ট ধেমাজি বুলি ক'লে। ধেমাজি বজাৰত যেতিয়া বাকী তিনিজনটো পলাই গ'ল, এজন মই ধৰি আনিছিলোঁ। তাৰপিছত লাষ্টত সেই সোধপোছ কৰাৰ পিছত ধুবুৰী বুলি ক'লে। মোক এই ডিঙিত কৈ যে ইয়াত এগোচা মাৰিছে, এইবিলাক গোটেই চোলা তোলা ফালি দিছে। তিনিজনে ধৰিছে, এজনে মাৰিছে। ধুবুৰী বুলি শুনিছোঁ এতিয়া। আমাৰ খিলঞ্জীয়া স্থায়ী এজন অটো চালকক যেতিয়া বাহিৰৰ মিয়াই যেতিয়া ওপৰত হাত উঠাইছে আমাৰ স্থানীয় লোকজনৰ হাতত, আৰু সেইটো কাৰণে আমি প্ৰশাসনকো আমি দাবী কৰিছোঁ ইয়াৰ উচিত শাস্তি পাব লাগে। আৰু আমাৰ সকলোৱে একেটাই দাবী, এওঁক অপমান কৰা তাৰ হেৰিটো দিব লাগে। কি ক'ম এতিয়া চাব গ'লে আমাৰ বুকুতে খাই বুকুতে ঘূৰিয়াই দিয়া কাহিনী আছে। সেইকাৰণে আমাৰ গোটেই দল সংগঠন আছে, আমাৰ অটো চালক গোটেইখন আছে। তেওঁলোকে যিটো ভাবে সেইটোৱে কৰিব লাগিব, বেলেগটো উপায় নাই। আৰু আমি কি জনাম, তেওঁলোকক আমাক যেনেকৈ এজন শাস্তি দিলে, নেক্সট টাইম তেওঁলোকে যাতে আহি পিনে আমাৰ অসমত আহি আমাৰ অসমীয়া ল'ৰাক কোনোদিনে হাত তুলিব নোৱাৰিব, তেওঁক ভৰিত ধৰিব, স্বীকাৰ কৰিব লাগিব আৰু সম্পূৰ্ণ ট্ৰিটমেণ্টৰ খৰচ দিব লাগিব। সেইবিলাক কৰিলেহে তেওঁলোকে কি মানে সুধি ল'ব পাৰিব। মহানগৰীৰ মেনহলত পৰি শিশুৰ মৃত্যু হোৱাৰ ঘটনাত 3জনক গ্ৰেপ্তাৰ কৰা হৈছে। নিৰ্মাণকাৰী প্ৰতিষ্ঠান BIPLৰ সঞ্চালক অবিনাশ ভাটিয়া, ছেফটি ইঞ্জিনিয়াৰ কৌশিক গগৈ আৰু ডেপুটি প্ৰজেক্ট মেনেজাৰ প্ৰসন্নজিৎ পাঠকক গ্ৰেপ্তাৰ। শিশুৰ মৃত্যুৰ ঘটনাত আৰু কেইবাজনো লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। BIPLক দোষাৰোপ কৰি কণমানি সুমিত কুমাৰৰ পিতৃয়ে দাখিল কৰিছিল এজাহাৰ। লোক নিৰ্মাণ বিভাগৰ তত্বাৱধানত উৰণ সেতু নিৰ্মাণৰ কাম কৰিছিল BIPLে। বুধবাৰে চাইকেল ফেক্টৰীত উন্মুক্ত নলাত পৰি মৃত্যু হৈছিল 3 বছৰীয়া সুমিতৰ। ভুক্তভোগী পিতৃৰ এজাহাৰৰ ভিত্তিত ফটাশিল আমবাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। এমাহ পূৰ্বেও নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ ভুলৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল এজনৰ। পূৰ্বৰ ঘটনাৰ ক্ষেত্ৰতো দাখিল কৰিছিল এজাহাৰ। BIPLৰ বিৰুদ্ধে ইতিমধ্যে দাখিল হৈছে 2খনকৈ এজাহাৰ। উন্মুক্ত নলা ঢাকিবলৈ ধন বিচৰাৰ অভিযোগৰো তদন্ত কৰিব আৰক্ষীয়ে। চাইকেল ফেক্টৰীৰ ঘটনাৰ পিছত কেইবাজনো লোকক আটক কৰি সোধা পোছা কৰিছে যদিও এই পৰ্যন্ত 3জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কিন্তু দুটাকৈ ঘটনা সংঘটিত হোৱাৰ পিছতো গা লৰা নাই নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ। আছে তাত এটা খুব দুখ লগা ঘটনা, এটা 3 বছৰীয়া শিশু এটা মানে অপেন মেনহোল এটাত সোমাই পেলাই তেওঁৰ মৃত্যু ঘটিছিলে পৰহি 3 তাৰিখে। তো এই গোটেই ঘটনাটো ইমিডিয়েটলি পুলিচে ৰেছপণ্ড কৰিছিলে আৰু গোটেই যোৱাকালিৰ দিনটোত আমি এটা FIR পাইছিলোঁ তেওঁৰ দেউতাকৰ পৰা, সুনীল কুমাৰ শ্বাহ বুলি।
তেওঁৰ দেউতাকে এটা FIR দিছিল যে এই মানে যোনটো ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যন চলি আছে তাৰে যোনটো কণ্ট্ৰেক্টৰ কোম্পানী হয় ভাৰতীয় ইনফ্ৰা প্ৰজেক্টছ লিমিটেড বুলি, তেওঁলোকৰে গোটেই দুখ বুলি আৰু তেওঁলোকৰ ভুলৰ কাৰণে এই ঘটনাটো হ'বলৈ পালে, যি কাৰণে তেওঁৰ সৰু ল'ৰাটোৱে মৃত্যুবৰণ কৰিব লগা হ'ল। তো আমি ইমিডিয়েটলি যিহেতু কমপ্লেইনটো পাইছিলোঁ, আমি ইমিডিয়েটলি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছিলোঁ আৰু যিহেতু এইটো এটা চিভিল প্ৰজেক্ট PWDৰ আণ্ডাৰত চলি আছে, তো PWDৰ লগতো আমি কথা পাতি একজেক্টলি কোনে কামটো কৰি আছিলে বা কোন জড়িত বা কাৰ ৰেছপনচিবিলিটি আছিলে সেইখিনি আমি উলিয়ালোঁ আৰু উলিয়াই পেলাই আমি ইতিমধ্যে 3জন মানুহক কৰায়ত্ব কৰিছোঁ। আৰু আপোনালোকে যোনটো শুনিছে মানে কমপ্লেইনেণ্টে আমাক দিছে যে ভাৰতীয় ইনফ্ৰা প্ৰজেক্টছ লিমিটেড, এইটো এটা গুৱাহাটী বেছড কোম্পানীয়ে হয়, তাৰে যোনজন ডিৰেক্টৰ হয় অভিনাশ ভাৰতীয়া বুলি, তেওঁক আমি এৰেষ্ট কৰিছোঁ। আৰু কৌশিক গগৈ, তেওঁ হৈছে ছেফটি ইঞ্জিনিয়াৰ সেই পাৰ্টটোৰ, তেওঁক আমি এৰেষ্ট কৰিছোঁ। আৰু প্ৰসন্নজিৎ পাঠক, তেওঁ হৈছে ডেপুটি প্ৰজেক্ট মেনেজাৰ। এই 3জন মানুহক আমি ইতিমধ্যে কৰায়ত্ব কৰিছোঁ আৰু তেওঁলোকৰ মানে আমি এতিয়ালৈকে যোনখিনি বস্তু পাইছোঁ আৰু ফাৰ্ডাৰ আগলৈ আৰু মানুহ এৰেষ্ট কৰিব লগা হ'ব পাৰে, কিন্তু শৰৎ মানেই শেৱালিৰ গোন্ধত আমোলমোলাই থকা চোতালৰ দুবৰি কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰখা এটা পৰিৱেশ। তলসৰা শেৱালিৰ দলিচাই আনে শৰতৰ বতৰা। বলুকাৰ শুভ্ৰ কুহুৱাই দি যায় শৰৎ আগমনৰ জাননী। চোতালৰ নিয়ৰে ঢকা দুবৰিয়ে দি যায় সংগোপনে শৰৎ অহাৰ বতৰা। আহিনৰ আঙুলিত ধৰি নিঃশব্দে আহিছে শৰৎ। ফৰকাল নীলাভ আকাশে শুভ্ৰ পোছাক পিন্ধি দি যায় শৰৎ অহাৰ বাতৰি। খেৰ বাঁহ মাটিৰে নিৰ্মীয়মান দুৰ্গাৰ মৃন্ময় প্ৰতিমাসমূহে খনিকৰৰ হাতৰ পৰশত ক্ৰমাৎ প্ৰাণ পাই উঠি অহা দৃশ্যই কঢ়িয়াই আনে শৰৎ অহাৰ বতৰা। সেউজীয়া ধাননিয়ে ক্ৰমে গেৰ ধৰা আৰম্ভ হোৱাই বৰ্ণিল শৰতৰ আনে বতৰা। কজলা মেঘে শুকুলা বৰণ ধৰে, প্ৰকৃতি হৈ পৰে শান্ত এই শৰতৰ আগমনত। বলুকাত শাৰী শাৰী শুভ্ৰ কহুৱাই হালি জালি উৎসৱমুখী শৰতে প্ৰাণ চঞ্চলা কৰি তোলে আকাশ বতাহ। এতিয়া যেন স্নিগ্ধ জোনাকৰ তলসৰা শেৱালিৰ আমোলমোল সুবাস আকাশে বতাহে। সৌন্দৰ্যৰ মাদকতাৰে কবিক বাধ্য কৰি তোলে কবিতা লিখিবলৈ এই শৰতে। সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।